BCPL প্ৰকল্পৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ছঘণ্টীয়া অৱস্থান ধৰ্মঘট। BCPL প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতিৰ উদ্যোগত আৰু বৰবৰুৱা আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত 4 নং BCPL প্ৰতিভা গেটত ছঘণ্টীয়া অৱস্থান ধৰ্মঘট। 100% ক্ষতিগ্ৰস্ত ৰাইজক কৰ্মসংস্থাপন, ক্ষতিগ্ৰস্ত অঞ্চলত সামাজিক দায়বদ্ধতা আঁচনিৰ ৰূপায়ণ আৰু বৰ্তমান কৰ্মৰত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ বদলিৰ ব্যৱস্থা গ্ৰহণৰ দাবী। নিউজ ডেস্ক AIN লাইভ। আমি যোৱা 16 জুন তাৰিখে BCPL প্ৰতিভা গেটৰ মুখত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ BCPL প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতি যৌথ উদ্যোগত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি BCPL পৰিচালনা সঞ্চালক মহোদয়ে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ইয়াত স্থানীয় ৰাইজৰ যিখিনি সমস্যা, BCPLত স্থানীয় যি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ যি নিবনুৱা যুৱক যুৱতীসকলৰ যি কৰ্মসংস্থাপন, সামাজিক দায়বদ্ধতা আঁচনিবোৰ সঠিকৰূপে ৰূপায়ণ কৰা, এই দুটা দাবীত আমি BCPL কৰ্তৃপক্ষক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু সেই স্মাৰকপত্ৰখন প্ৰদান কৰাৰ পিছত BCPL কৰ্তৃপক্ষই কিন্তু আমাক আলোচনালৈ মাতিছিল, কিন্তু আলোচনা কৰিহে BCPL কৰ্তৃপক্ষই সমস্যাটো সমাধান কৰিম বুলি ভাবিছে। সেইকাৰণে আজি আমি পুনৰ সেই মেমৰিণ্ডামখনৰ ওপৰত BCPL পৰিচালনা সঞ্চালকৰ মহোদয়ৰ উপস্থিতিত বা তেখেতৰ মধ্যস্থতাত এখন আমি উচ্চ পৰ্যায়ৰ বৈঠক আমি বিচাৰিছোঁ আৰু আজি এই প্ৰতিভা গেটৰ সন্মুখত আমি ছঘণ্টীয়া অৱস্থা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। যদিহে আমাৰ দাবীসমূহ BCPL কৰ্তৃপক্ষই মানি নলয়, কিন্তু অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব, তাৰ বাবে জগৰীয়া হ'ব BCPL কৰ্তৃপক্ষ। নহয়, এই কথাখিনি আমি বিগত দিনৰ পৰা BCPL কৰ্তৃপক্ষক আমি দাবী জনাই আহিছিলোঁ, ক্ষতিগ্ৰস্ত কল্যাণ সমিতি আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই। কিন্তু BCPL কৰ্তৃপক্ষই ইয়াত মূৰ পুলুকা মাৰে। তেওঁলোকে কয় যে আমি স্থানীয় ল'ৰাকে চাকৰি দিছোঁ, কিন্তু আজিৰ তাৰিখত আমি জানিব পাৰিছোঁ যে BCPLত মিয়া মানুহে ইয়াত কাম কৰি আছে। অতি দুৰ্ভাগ্যজনক বিষয়। স্থানীয়ত আজি এজন ল'ৰাই আমাৰ কৰ্মসংস্থাপনৰ কাৰণে, কামৰ কাৰণে বিভিন্ন জেগাত আজি কেৰেলা, বাংলাৰো, হায়দৰাবাদলৈ যাবলগীয়া হৈছে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু ঘৰৰ সন্মুখতে, ঘৰৰ চোতালতে তেওঁলোকৰ মাটিতে সংস্থাপন কৰা BCPLত যদি আমাৰ ল'ৰাই কৰ্মসংস্থাপন নাপায়, তেতিয়া আমাৰ ল'ৰাই ক'ত কাম কৰিব? সেইকাৰণে আমি তীব্ৰ ভাষাৰে আমি BCPL কৰ্তৃপক্ষক আমি নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। অনাগত দিনত যদি স্থানীয় যুৱক যুৱতীসকলে ইয়াত কৰ্মসংস্থাপন নাপায়, তেতিয়াহ'লে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। আমি যোৱা 16 জুন তাৰিখে আমি এঘণ্টীয়া ধৰ্মঘট অনুষ্ঠান এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আমাৰ কিছুমান দাবী, যিহেতু আমাৰ ভূমি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ যিটো এই প্ৰতিষ্ঠানটোত BCPL প্ৰতিষ্ঠানটোত আমাৰ বহুতো মাটি অধিগ্ৰহণ কৰিছে, সেই অধিগ্ৰহণৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিছিলে আমাৰ 100%ই আমাৰ পৰিয়ালসমূহৰ একোজনকৈ কৰ্মসংস্থাপন দিম বুলি। কিন্তু আজিৰ তাৰিখলৈকে সেইটো তেওঁলোকৰ সেই মিছলীয়া কথাই প্ৰতিশ্ৰুতি আজিলৈকে আমাক দিয়া নাই, শেষ হোৱা নাই। আৰু আমাৰ দাবী যিটো বদলীকৰণৰ, সেই বদলীকৰণৰ ব্যৱস্থাও আজিলৈকে তেওঁলোকে লোৱা নাই হাতত। আজি BCPLৰ প্ৰতিপক্ষৰ আমাৰ বাৰম্বাৰ আমাৰ দাবী দি থকা স্বত্বতো তেওঁলোকে আমাৰ এই দাবীবিলাক সামৰ্থক হোৱা নাই। আৰু লগতে আমি যেতিয়াই আহি থাকোঁ, আমাৰ যেতিয়া স্মাৰকপত্ৰ আমি দাখিল কৰি থাকোঁ BCPL কৰ্তৃপক্ষক, তেতিয়া আমাৰ কোনো গুৰুত্ব হোৱা নাই। আৰু ব্যক্তিগত কোম্পানী যিবিলাকে এতিয়া বৰ্তমান কাম কৰি আছে, তেওঁলোকৰবিলাকত আমাৰ স্থানীয় যুৱকক এজনকো আমাৰ কৰ্মসংস্থাপন দিয়া নাই। লগতে আমাৰ উজনি অসমত যিহেতু মিয়া অনাটো আমাৰ নিষিদ্ধ বুলি আমাৰ ঘোষণা কৰা হৈছিলে আমাৰ সংগঠনবিলাকে, তাৰ উপৰিও এই মিয়াবিলাক আনিছে কোনে? BCPL কৰ্তৃপক্ষৰ কাৰ সহায় লৈ মিয়াবিলাকক এই BCPL প্ৰতিষ্ঠানটোত তেওঁলোকক কাম কৰাবলৈ সাহস পাইছে? এই সাহস আমি নিদিওঁ। আমি আগন্তুক আমাৰ দাবীবিলাক যদি সফলভাৱে ৰূপায়ণ যদি নকৰে, অতি সোনকালে যদি আমাক ইয়াৰ উচিত উত্তৰ যদি নিদিয়ে, আমি BCPLৰ 2খন মূল দুৱাৰ আমি গেট বন্ধ কৰিম বুলি আমি আজি সংবাদ মাধ্যমৰ যোগেদি BCPL কৰ্তৃপক্ষক জনাই দিছোঁ। আৰু ইয়াৰ লগতে জগৰীয়া হ'ব BCPL কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন। আৰু আমি বেছি সময় নিদিওঁ, 10 দিন 15 দিনৰ সময় এটা দিছোঁ। আমাৰ 10-15 দিনৰ সময়ৰ ভিতৰতে যদি আমাৰ এই দাবীসমূহ পূৰণ নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। তেখেতসকলে চোৰাংচোৱাভাৱে বাহিৰৰ বহিৰাগত আনি আৰু মিয়াসকল আনি ইয়াত কৰ্মৰত সোমাই থাকে, কিন্তু তেওঁলোকে নজনায় কথাটো। কিন্তু তেখেতসকলে কয় যে আমি প্ৰথম আমাক লেণ্ড এফেক্টেড হিচাপে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ কথা থাকে, কিন্তু তেখেতসকলে সেই হিচাপে নিয়ম পালন নকৰে। তেখেতসকলে আমাক ভুৱা মিছা কথা কয় যে কি আমি আপোনালোকক প্ৰথম লেণ্ড এফেক্টেড হিচাপে যিকোনো কামৰ ভেকেঞ্চি যদি খালী হয় আমাক প্ৰথমে জনাম বুলি কয়, কিন্তু তেখেতসকলে আমাক নজনায়। চোৰাংচোৱাভাৱে মনে মনে আনি ইয়াত কৰ্মৰত যোগদান কৰিহি বেলেগৰ পৰা মনে আনি, সেই হিচাপে আমি এই কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। আমি নেক্সট পৰ্যায়ত আমাৰ এইটো দাবী যদি এবাৰ যদি দাবী মানি নলওঁ, আমি নেক্সট পৰ্যায়ত আমি ধৰ্ণা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। এই সন্দৰ্ভত আমাৰ সন্দেহজনক হয় যে কি তেখেতসকলে কিবা
চাগে 2 নম্বৰী কিবা কৰিছে নেকি, কিয়নো আমাক জনোৱা হোৱা নাই, আমাক নজনাই, জনাম বুলি কয়। তেখেতসকলৰ লগত আমি আহি প্ৰতি মাহে আমি আলোচনাত বহোঁ। তেখেতসকলে আমাক কয় প্ৰথম কৰ্মৰত হিচাপে আপোনালোকক যোগদান কৰিবলৈ চেষ্টা কৰিম, তেখেতসকলে নকৰে। বিশেষকৈ HR যিজন ডেপুটি জেনেৰেল মেনেজাৰ হয় জয়ন্ত বৰুৱাৰ কথা কওঁ, তেখেতেতো আমাক যেতিয়া আহোঁ তেতিয়াই আমি আপোনালোকক প্ৰথম প্ৰিফাৰেঞ্চ দিম, আপোনালোকক কৰ্মৰত সুবিধা দিম, আপোনালোকক যিটো CSR কিছুমান সুবিধা আছে সেই সকলো সুবিধা আপোনালোকক প্ৰথমতে দিম বুলি কয়। কিন্তু তেখেতসকলে আমাক সেই সুবিধা নিদিয়ে, প্ৰতিবাৰে আমাক ভুৱা মিছা কথা কৈ পঠিয়াই। আমি আমাৰ যিবিলাক সুবিধা সা সুবিধা পাব লাগে সেই সা সুবিধাবিলাক একো পোৱা নাই আজিলৈকে। তো সেই গতিকে আমি ইয়াত 4-5 বছৰ আগৰ পৰা আমি এইবিলাক মানে মেমৰিণ্ডাম দি আহিছোঁ, আমাৰ এইখিনি অসুবিধা তেওঁলোকৰ আগত আমি জনাওঁ যে, কিন্তু তেখেতসকলে একো ৰেছপন্স নাথাকে, একো আমাক জনোৱা নহয়। আমি ইয়াৰ আগতে আমি আপোনাৰ জুলাই মাহৰ 16 তাৰিখে আমি ইয়াৰ আগতেও 1 ঘণ্টীয়া এটা ধৰ্মঘট অনুষ্ঠান দিছিলোঁ। তাৰপিছত BCPL কৰ্তৃপক্ষ ওলাই আহিলে, আমি তেখেতসকলক মেমৰিণ্ডাম দিয়া হৈছিলে, তেখেতসকলে গ্ৰহণ কৰিছিলে। তাৰপিছতো আজি 2 মাহ হৈ গ'ল, আজি 2 মাহৰ পিছতো একো কাৰ্যকৰী হাতত লোৱা হোৱা নাই। সেই গতিকে আমি আজি আকৌ মানে পুনৰ 6 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীটো হাতত ল'বলগীয়া হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।